বিজেপি দলৰ পৰা বা চৰকাৰৰ ফালৰ পৰা সৰ্বসন্মত সিদ্ধান্ত বুলি যি কথা কৈছে এই কথাটো সত্য কথা নহয়। শুক্ৰবাৰৰ নামাজ বিৰতি দীৰ্ঘদিন ধৰি এই বিধানসভাত চলি আছে। কি কাৰণে এইটো সিদ্ধান্ত ল'ব লগা হ'ল এইটো হৈছে ডাঙৰ প্ৰশ্ন। বিজেপিয়ে জাল পাতিছে, কাৰোবাক জাল দিছে, সেই জালত মই ভৰি নথওঁ। সংবাদ মাধ্যমত নামাজ বিৰতি উঠাই দিয়াক লৈ সংবাদ প্ৰচাৰ হৈছে আৰু তাতে আমি দৃষ্টিগোচৰ কৰিছোঁ এটা কথা, বিজেপিৰ সন্মানীয় বিধায়ক বা আন নেতাসকলে নামাজ বিৰতি উঠাই দিয়াক সৰ্বসন্মত সিদ্ধান্ত বুলি কৈছে।